1 লাখ চৰকাৰী চাকৰিৰ প্ৰতিশ্ৰুতি দিছিলোঁ লাহে লাহে 1.5 লাখ চৰকাৰী চাকৰিলৈ মই গতি কৰিছোঁ এডভান্টেজ অসম পাৰ হৈ যাওক কোন পৰীক্ষাৰ কোনদিনাখন ৰিজাল্ট দিব মই ডেট আৰু সময় দুইটাই আপোনালোকক জনাম এইকেইটা দিন এডভান্টেজ অসমক লৈ ব্যস্ত থাকিম আৰু নমস্কাৰ স্বাগতম জনাইছো মই ইউটিউব চেনেল ভূপেন সিং অফিচিয়েল অন্য এটা ভিডিঅ'লৈ আশা কৰোঁ সকলো ভালে আছে বহুত দিনৰ মূৰত আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু তেনেকৈ মই এইকেইদিন ভিডিঅ' দিয়াই নাই বহুতৰ কমেণ্ট দাদা কি হ'ব কি নহ'ব আপোনাৰ ভিডিঅ' অহা নাই মানে কেতিয়াকৈ লিষ্ট মাৰিব ৰৈ আমনি লাগিছে কামলৈ মাতি আছে মাৰ্কছটো অলপ কম পাইছোঁ সেইকাৰণে অলপ ডাউট আছে আহিব নাহে আপুনি কেতিয়াবা মানে সোনকালে অহা কথা কৈছিলে এতিয়ালৈকে অহা নাই তো তেনেকৈ ধৰণৰ বহুত কেইজন কিমান কমেণ্ট আছে আৰু মই অলৰেডি ভিডিঅ' দিয়া নাই এই ওপৰত মোৰ নিজৰে কিমান বেয়া লাগি আছে যিমানে যি নহওক লাগিলে তাৰপিছতে যিহেতু আপোনালোকে সকলোৱে জানে CM ছাৰে নিজে কৈছিলে যে আপোনালোকে এতিয়া ভিডিঅ'ত দেখিলে এডভান্টেজ আছামৰ পিছতে মই কেতিয়া কি হ'ব মই আপডেটবিলাক মানে দি যাম বুলি কৈছে এতিয়া আমি সেইটো দিনলৈ ৰ'ব লাগিব তাৰ মাজতে মই আপোনালোক দুটামান কথা কওঁ আৰু আশা কৰোঁ ভিডিঅ'টো সকলোকে চাব আৰু ফাৰ্ষ্ট টাইম যিসকলে মোৰ চেনেলটো চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব প্ৰথম কথা হ'ল ময়ো প্ৰায় কৈছিলোঁ জানুৱাৰীত অহা কথা কৈছিলোঁ তাৰপৰা ফেব্ৰুৱাৰী হ'ল আৰু ফেব্ৰুৱাৰীত হোৱাৰ লগে লগে CM ছাৰে আকৌ যেতিয়া এডভান্টেজ আছাম আছিলে তেতিয়া আগত কৈছিলে ফেচবুক লাইভত যে এডভান্টেজ আছামৰ কাৰণে অলপ ব্যস্ততা থকাৰ কাৰণে কিছুমান কাম আগবাঢ়িব পৰা নাই চ' আপোনালোকক মই এডভান্টেজ আছাম হৈ যোৱাৰ পিছতে গোটেইবিলাক আপডেট মই দি যাম বুলি কৈছিলে চ' সেইদিনটোলৈ আমি ৱেইট কৰিব লাগিব আৰু এতিয়া আহিবলগীয়া কেইবাটাও মানে ইণ্টাৰভিউ আছে চ' কিছুমান কি কয় ABUBৰ যি কাৰ্ট অফ লিষ্ট মৰাৰ পিছতে তেওঁলোকৰ ড্ৰাইভাৰ স্কিল টেষ্ট আছে তাৰপিছতে আকৌ SI সকলৰ ফিজিকেল টেষ্ট আছে তাৰপিছতে আকৌ যিটো কামাণ্ডোসকলৰ 164 পোষ্টৰ সাইকোমেট্ৰিক টেষ্ট আছে গতিকে এইকেইটা ইণ্টাৰভিউ যিসকলে আজি তাৰিখত ভাল মাৰ্কছ পাইছে তেওঁলোকে ভালকৈ মানে প্ৰিপেৰেশ্যন কৰি ৰাখক বিশেষকৈ যিটো ফিজিকেল টেষ্ট আছে SI সকলৰ আৰু এতিয়া গৰম দিন আহি গ'ল তো গৰম দিন অহাৰ কাৰণে অলপ কষ্ট হ'ব আৰু যিমান দূৰ সম্ভৱ ফিজিকেল টেষ্টটো 4th APBNতে হয় এবাৰো তাতে হ'ব যেন পাওঁ বাকী কামাণ্ডোৰ যি ফিজিকেল টেষ্ট ইয়াৰ আগত পানীখাতিত হৈছিলে তো এইবাৰ পানীখাতিত হ'ব বুলি গম পাওঁ যিহেতু তাত এখন যেতিয়া বেনুবিলাক বিচাৰি মানে DGP অফিচৰ পৰা চিঠি লিখিছিলে কামাণ্ডেনলৈ তেতিয়া এখন চিঠি গৈছিলে পানীখাতিলৈ তাতে আপোনালোকৰ চাগে কামাণ্ডো SI সকলৰ তাতে মানে ফিজিকেল টেষ্ট হ'ব বাকী সাইকোমেট্ৰিক টেষ্টৰো আহিব খুব সোনকালে চাগে যিমানে যি নহওক সাইকোমেট্ৰিক টেষ্টটো এতিয়া ক'ত হয় নিজৰ ডিষ্ট্ৰিক্টতে হয় নে কেইবাখনো ডিষ্ট্ৰিক্টত লগাই এখন ডিষ্ট্ৰিক্টত সেইটো সময়ে ক'ব কিন্তু স্পেচিয়েলি ABUBৰ কাট অফ লিষ্টটো সোনকালে আহিব লাগে এইটোৰ কাৰণ কেলৈ বহুত ল'ৰাই আশা কৰি আছে আৰু পোষ্টটো যিহেতু ABUBতে বেছি আছে চ' বেছিভাগ ল'ৰাই মানে ৱেইট কৰি আছে যাতে সোনকালে আহক সোনকালে আমিও কামনা কৰোঁ তো CM ছাৰে কিমান সোনকালে আপডেট দিব পাৰে এতিয়া সেইটোৱে ওপৰতে কথা আৰু তাৰ লগতে যি আমাৰ DGP ছাৰ আগতে GP সিং ছাৰ আপডেটবিলাক খুব ফাষ্ট কৰে কিবা নহয় কিবা এটা দি থাকে আৰু এইবাৰ তেনেকৈ হৰমিত সিং ছাৰে তেনেকুৱা আপডেটবিলাক ইমান ৰেগুলাৰ নহয় আজি কেইদিনমান আগত এটা আপডেট দিছিলে DGP মানে ফেচবুক পেজত যে 576জন মানে ডিপাৰ্টমেণ্টেল এক্সাম কোৱালিফাইড কৰি পিনি তেওঁলোকে SIUBলৈ পদোন্নতি পাইছে বুলি এটা দিছিলে আপোনালোকে স্ক্ৰীণত দেখিছেই তো সেইটোৱে আপডেট আছিলে DGP ফেচবুক পেজত বাকী তেনেকৈ নাই তো এতিয়া কি হ'ব যিমানে যি নহওক লাগিলে আৰু 4th গ্ৰেডৰ ইণ্টাৰভিউ যি চাফাই কৰ্মচাৰী আছিলে ফাৰ্ষ্ট আছাম ফাৰ্ষ্ট প্ৰটেকশ্যন ফ'ৰ্চ বশিষ্ঠত সেইটো শেষ হ'ল বাকী এতিয়া মানে কুকমেনৰ কাৰণে হৈছে বুলি গম পাওঁ জালুকবাৰীত আৰু 10 APত এইটো কেতিয়াকৈ শেষ হ'ব আৰু তাৰ লগতে মেট্ৰিক পৰীক্ষাও অহা সোমবাৰে মানে কিছুমানৰ শেষ হ'ব বুলি কৈছে আৰু হাই ছেকেণ্ডেৰী 16 তাৰিখে শেষ হ'ব মাৰ্চৰ তো মাৰ্চৰ ইণ্টাৰভিউ শেষ হোৱাৰ লগে লগে আকৌ পঞ্চায়ত ইলেকশ্যনৰ অধিসূচনা জাৰি হ'ব তো তাৰ মাজতে এতিয়া যিমান দূৰ সম্ভৱ চাগে মই এই ফেব্ৰুৱাৰী আজি শনিবাৰ কাইলৈ দেওবাৰ অহা সপ্তাহত কিন্তু কিবা এটা যে আমি পাম ন'টিছ পাম সেইটো নিশ্চিত এতিয়া কি ন'টিছ পাম এতিয়া সময়ে ক'ব কিন্তু খুব ভালকৈ আপোনালোকে প্ৰিপেৰেশ্যন কৰি ৰাখক সাইকোমেট্ৰিক টেষ্টত যিসকলে দিবলৈ পাব কামাণ্ডোৰ তেওঁলোকে ভালকৈ প্ৰিপেৰেশ্যন কৰি ৰাখক ইয়াৰ নেক্সট ভিডিঅ'ত মই সাইকোমেট্ৰিক টেষ্টৰ ওপৰত আনিম আমাৰ কামাণ্ডো আছে আমাৰ লগৰ ল'ৰা মানে আমাৰ ইয়াত বহুতখিনি ল'ৰা আছে তেওঁলোকৰ লগত মই কথা পাতি আপোনালোকৰ আগত দিবলৈ চেষ্টা কৰিম তাৰ লগতে যিসকল SI আছে SI ফিজিকেলৰ কাৰণে আপোনালোকে খুব প্ৰিপেৰেশ্যন কৰি ৰাখক যাৰ ভাল মাৰ্কছ পাইছে তাৰপিছতে যি আছে আপোনালোকৰ ABUBৰ ড্ৰাইভাৰ স্কিল টেষ্টৰ কাৰণে আপোনালোকে প্ৰিপেৰেশ্যন কৰক খুব কম দিনৰ ভিতৰতে মানে হয়তো চাগে অহা সপ্তাহতে আৰু আজি বা কাইলৈ বাৰু পৰহিলৈ বা সোমবাৰ তেনেকুৱা আহি যাব পাৰে কিন্তু আপোনালোকে সেইকাৰণে ড্ৰাইভাৰ স্কিল টেষ্টৰ কাৰণে প্ৰিপেৰেশ্যন কৰি ৰাখক তাৰ বাকী আপোনালোকৰ 4th গ্ৰেডৰ চাগে এতিয়া আকৌ ডাইৰেক্ট মেৰিট লিষ্টে মাৰিব তো 4th গ্ৰেডৰ এতিয়া আৰু কেনেকুৱা কাম নাই যি আৰু ইণ্টাৰভিউ যাৰ ভাল হৈছে তেওঁলোকে আৰু পাব চাকৰি তো এই গোটেই বিষয়খিনি এনেকুৱাই হৈছে আজিৰ তাৰিখত চ' যিমানে ভালকৈ কিবা আপডেট পালে আপোনালোকক নিশ্চয় দিবলৈ চেষ্টা কৰিম যিমান সম্ভৱ হয় লগে দিবলৈ চেষ্টা কৰিম চ' চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব ভিডিঅ'টো ভাল লাগে লাইক কৰিব সকলো ভালে থাকক ধন্যবাদ